हेलो फ्रेंड्स मोर नाम अतिकुल इस्लाम और आपनालोके चाइছে आपनालोকৰ ইউটিউব চেনেল স্মার্ট সার্ভিস आपनालोके बारु गुवाहाटी सिटीत এটা ফ্ল্যাট কিনিম বুলি ভাবি আছে নেকি যেটো আপোনাৰ ড্ৰিম প্ৰজেক্ট হয় তেনেকুৱা ধৰণৰ ফ্ল্যাট आपनालोके কিনিম বুলি ভাবি আছে নেকি একচুয়ালি এটো ফ্ল্যাট নহয় ফ্ল্যাটো নহয় এপাৰ্টমেন্টও নহয় এটো মানে ঘৰৰ নিচিনা এপাৰ্টমেন্ট বা ফ্ল্যাট য'ত মানে ঘৰুৱা পৰিৱেশটো পাব খুব ধুনীয়া এটা ফ্ল্যাট एकदम अंडर कन्स्ट्रक्शन चलि আছে তাতে एक्चुअली 5টা মান ফ্ল্যাট খালি আছে আৰু ইয়াৰে পার স্কয়ার ফিট ৰাখিছে 4600 কে খুব ধুনীয়া ফ্ল্যাট হয় एकदम ঘৰৰ দৰে ফ্ল্যাট হয় তো ভিডিওটো কমপ্লিট চাই থাকক খেকত ইয়াৰ ফুল ডিটেইলছ আপোনালোকক মই জনাই আছো তো ভিডিওটো বলক ইয়াৰ পৰা আৰম্ভ কৰো লেটস গো এটো ফ্ল্যাটৰ ফ্ৰন্ট ভিউ হয় ঠিক আছে এটো একদম তিনিলিত আছে এফালে এটা ৰাস্তা গৈছে আৰু এফালে এটা ৰাস্তা গৈছে আৰু এটো ৰাস্তা গৈছে মেইন ৰাস্তাৰ পৰা আপোনাৰ হাৰ্ডলি 100 মিটাৰ হয় আপোনালোকক প্ৰথমতে ফ্ৰন্ট ভিউটো দেখাই লওক ফ্ৰন্ট ভিউটো আপোনালোকে ধুনীয়াকৈ চাই লওক এটো গেট হয় ইয়াতে আপোনাৰ এটো ফ্ৰন্ট ভিউ হয় ইয়াতে দুটা ব্লক হ'ব ঠিক আছে এটো ফ্ৰন্ট ভিউ হয় চাই লওক ধুনীয়া আৰু এটো আপোনাৰ G+2 স্টোৰ ফ্ল্যাট হয় ভিতৰত যাও আৰু কথা পাতিম খিনি গোটেইখিনি পাৰ্কিং হ'ব এতে পাৰ্কিং হ'ব আৰু মোৰ স্কুটিখন ইয়াতে পাৰ্ক কৰি দিছো তাতে এখন স্কুটি আৰু এফালে এখন বাইসাইকেল আছে ঠিক আছে এ পাৰ্কিং স্পেস হ'ব এখিনি গ্ৰাউন্ড ফ্লোৰত দুটা পাৰ্ট আছে এই দুটা পাৰ্ট একচুয়ালি ৰেডি হোৱা নাই এইগিটাও সেল কৰিব এটা ৰেডি হোৱা নাই হা এটা আমি ফাৰ্স্ট ফ্লোৰত যাম এটা আমি ফাৰ্স্ট ফ্লোৰত যাম ফার্স্ট ফ্লোৰত তাৰে দুটা পাৰ্ট আছে এটা 2 BHK এটা 3 BHK দুটাই চাই লব পাৰিব বলক আমি ফার্স্ট ফ্লোৰত যাম ভিডিওটো একচুয়ালি বহুত অলপ দীঘল হ'ব পাৰে গতিকে অলপ ধৈৰ্যৰে কমপ্লিট ভিডিওটো চাব খেখত মই ফুল ডিটেইলছ ইয়াৰে ইনফৰমেশন দি দিম সো বলক আজিৰ ভিডিওটো আৰম্ভ কৰো লেটস গো সো এটো সিৰি হয় এটো আমি সিৰিৰে গৈ আছো এটো সিৰি দেখিছে আৰু ইয়াতে কাবাৰ বাইসাইকেল এখন আছে তো সিৰি আমি গৈ আছো একচুয়ালি ইয়াতে ফার্স্ট ফ্লোৰত চাৰিটা পাৰ্ট আছে এতে দুটা পাৰ্ট অলৰেডি হৈ গৈছে এটো পাৰ্ট হৈছে এটো পাৰ্ট হৈছে এই দুটা পাৰ্ট হৈ গৈছে আৰু ফ্ৰন্ট সাইডত দুটা পাৰ্ট খালি আছে এইফালে এটা খালি আছে আৰু এইফালে এটা খালি আছে প্ৰথমতে আমি 2 BHK টো চাই লওঁ ঠিক আছে তাৰ পিছত 3 BHK টো আপোনালোকক দেখাই দিম এটো একচুয়ালি এনেকুৱা ইন্টাৰফেস যাৱাৰ লগে ইয়াতে আপোনালোকে দৰজাখন খুলি লৈছো এটো আপোনাৰ ডাইনিং কাম হল ৰুম হ'ব কমপ্লিট ডাইনিং কাম হল ৰুম ঠিক আছে চাই লওক ডাইনিং কাম হল ৰুম ফল সিলিং গোটেইখিনি আপোনালোকে পাব আৰু ইয়াতে আপোনাৰ কিচেনৰ স্পেস হ'ব ঠিক আছে এতে কিচেনৰ স্পেস ইয়াতে হ'ব ধুনীয়াকৈ আৰু এটা আপোনাক দেখাই আছো ইয়াৰে কমন টয়লেটটো এটো আপোনাৰ কমন টয়লেট হ'ব তাতে কুমুটটো বহিব ওপৰত এডজাস্টমেন্ট ফেনচন হ'ব এনা টাইলস কমপ্লিট থাকিব আপোনাৰ হেৰিত আৰু এটো এটা বেডৰুম হয় বেডৰুমটো চাই লওকচোন এটো এটা বেডৰুম এটো একচুয়ালি মাস্টাৰ বেডৰুম হয় এটো মাস্টাৰ বেডৰুম 90% ৰেডি টু মুভ হৈ আছে এটো আপোনাৰ পেৰিছ সিৰিজ কাটি লৈছে ইয়াতে এখন খিৰিকী আছে ওপৰৰ পৰা দেখাই দিছো খিৰিকী এটো আপোনাৰ এটা মাস্টাৰ বেডৰুম হয় ঠিক আছে আৰু মাস্টাৰ বেডৰুমৰ ওয়াশৰুমটো ইয়াতে হ'ব তে কুমুদ বহিব ঠিক আছে আৰু ইয়াতে আপোনাৰ গিজাৰৰ পইণ্টটো দিয়া আছে ঠিক আছে এটো হ'ব মাস্টাৰ বেডৰুমৰ ওয়াশৰুম আৰু ইটা আপোনালোকক দেখা ইয়াতে এচিৰ প্ৰভিশনো দিয়া আছে এচি সুইচটো দিয়া আছে ইয়াত এচিৰ প্ৰভিশন আছে আৰু ইটা পৰা দেখাব গৈছো আৰু এটা বেডৰুম এটো এটা বেডৰুম চাই লওক এটো এটা বেডৰুম ধুনীয়া আৰু ইয়াতে ফল সিলিং ফ্লোৰিংটো টাইলছ লগোৱা আছে আৰু বেডৰুমৰ লগতে ইয়াতে আপোনাৰ এখন সৰু বেলকনি আছে ইয়াতে এখন সৰু বেলকনি আছে এটো বেলকনি চাই লওক আৰু ইয়াৰ পৰা ৰাস্তাটো পুৰা ধুনীয়াকৈ দেখে ফ্ৰন্ট ভিউ হয় এটো চাই লওক ইয়াতে ফ্ল্যাট সেলাৰ আছে ধুনীয়াকৈ তো ফ্ৰন্ট সাইডৰ ভিউ আৰু ইয়াতে আপোনাৰ এইখিনি জায়গাত বেলকনি হ'ব গ্ৰিল চেৰিল হ'ব
দরজাটো লগাই দিছো ঠিক আছে এটো আপনার 2 BHK হয় আৰু এটো আপনার সুপার বিল্ড অফ এরিয়া আছে अराउंड 850 স্কয়ার ফুট এটো আপনার হল কাম ডাইনিং হয় ঠিক আছে আৰু এতিয়া আপোনালোকক দেখাই আছো ইয়াৰে অকমান ডিটেইলছ মই আপোনালোকক জনাই লম হে গাইস এই মাত্ৰ যেটো আপোনালোকে 2 BHK ফ্ল্যাটৰ ভিডিও চালে ইয়াৰে সেল প্রাইস ৰাখিছে আপোনাৰ পার স্কয়ার ফিট হ'ব 4600 কে ইয়াতে ইনক্লুড থাকিব কাৰ পাৰ্কিং কভাৰেজ কাৰ পাৰ্কিং থাকিব লিফট নাই সৰি G+2 স্টোৰ বিল্ডিং যেটো সোসাইটি থাকিব সিসি ক্যামেৰা থাকিব কেয়াৰটেকাৰ থাকিব ডিজি আৰু ট্ৰান্সফৰ্মাৰো থাকিব খুব ধুনিয়া পার স্কয়ার ফিট আপোনাৰ 4600 নেগোশিয়েবল ডকুমেন্টস আর অল ওকে আৰু ৰেডি টু মুভ হয় 90% ৰেডি হৈ আছে আজি এই ফ্ল্যাটটো কিনক আৰু থাকা আৰম্ভ কৰি দিও ইয়াৰে এক্সাক্ট লোকেশনটো মই কৈ আছো ভিডিওৰ শেষত 3 BHK টো দেখুৱাও তাৰ পিছত মই আপোনালোক আৰু ইয়াৰে ডিটেইলছ অকমানকে দি থাকিম সো এটা আমি চাব গৈ আছো 3 BHK টো এইটো আপোনাৰ 3 BHK হয় আমি এনেকা গৈ কেনে এনেকা ইন্টারফেস পাম এটো হল কাম ডাইনিং কৰিব পাৰিব ধুনিয়াকে হল কাম ডাইনিং ঠিক আছে এটো 3 BHK আৰু ইয়াতে আপোনাৰ এটা বেডৰুম আছে এটো বেডৰুম হয় চাইলক বেডৰুম ইয়াতে আপোনাৰ স্লাইডেস খিৰিকি দিছে ইয়াতে গ্ৰিল চিৰি লাগিলে ইয়াতে আপোনাৰ এখন খিৰিকি আছে আৰু অকমান হল ৰুমটো আপোনালোকক ভালকে দেখাই দিছো চাইলক এটো আপোনাৰ কমপ্লিট হল ৰুম হয় ঠিক আছে আৰু ইয়াতে আপোনাৰ কিচেনটো এটা যেটো লেবার মিস্ত্রি আছে তেওঁলোকে কিচেনটো ইউজ কৰি আছে এটো কিচেন হয় টাইলছ লগোৱা আছে ফ্লোৰিং আপোনাৰ ওয়ালত এটো কিচেন হয় তাতে এডজাস্টমেন্ট ওপৰত ফ্যান বহিব আৰু তাতে আপোনাৰ বেসিনটো বহিব এটো কিচেন হয় ঠিক আছে আৰু ইয়াতে ডাইনিং হ'ব হেফালে হল এটো ডাইনিং এখানে ডাইনিংৰ স্পেসটো আপোনাক দেখাই দিছো ঠিক আছে এখানে আপোনাৰ ডাইনিং রুম কৰিব পাৰিব আৰু ইয়াতে এখন বেলকনি আছে আৰু ইয়াতে আপোনাৰ গ্ৰিল চিৰি লগাব তাতে আপোনাৰ কোকোনাট নাৰিকলৰ গছ আছে এটো আপোনাৰ ফ্ৰন্ট ভিউ ঠিক আছে এটো ফ্ৰন্ট ভিউ আৰু এইটোৱে ৰাস্তা দেখিছে তলত যে এইটোৱে ৰাস্তা আৰু ইয়াৰে আপোনাৰ কমন টয়লেটটো আপোনালোকক দেখাই আছো এনেকা গৈ এইটো আপোনাৰ কমন টয়লেট হয় চাইলো কমন টয়লেট তাতে আপোনাৰ কুমুদ বহিব ঠিক আছে ইয়াতে আপোনাৰ সাবৰ বহিব আৰু এইখিনিত এডজাস্টমেন্ট ফ্যান এটা থাকিব এটো আপোনাৰ কমন টয়লেট আৰু এইটো এটা বেডৰুম হয় চাই লওক এটো যেটো 3 BHK আৰু এতিয়া ইয়াতে লেবার মিস্ত্রি কাম কৰা লেবার মিস্ত্রিখিনি ইয়াতে আছে ফল সিলিং লগাব লাইটিংৰ হেৰি কৰা আছে এটো এটা বেডৰুম আৰু এসিৰ প্ৰভিশন দিয়া আছে এটো সুইচ দেখিছে এসিৰ প্ৰভিশন ইয়াতে পাই যাব আপোনালোকে আৰু ইয়াতে আপোনাৰ এখন বেলকনি আছে এই ফ্ল্যাটটোৰ আপোনালোকে দুখন বেলকনি পাব এইটো বেলকনি আৰু ইয়াৰে ৰাস্তাৰ একেবাৰে কাষত এইটো মেইন ৰাস্তা চাই লওক ৰাস্তা আৰু এইফালে ফ্ল্যাট আছে এইটো বেলকনি হ'ব এতিয়া আপোনালোকক দেখাব গৈছো ইয়াৰে আৰু এটা বেডৰুম ঠিক আছে বেডৰুমটো চাই লওক এইটো এটা বেডৰুম একচুয়ালি মিস্ত্রি ইয়াতে ৰেষ্ট লৈ আছে বিশেষ নেদেখাও জাস্ট অকমান দেখাই দিম এইটো এটা বেডৰুম হয় চাই লওক এইটো আপোনাৰ মাস্টাৰ বেডৰুম হয় মিস্ত্রি কাম কৰা মানুহখিনি ইয়াতে আছে ধুনিয়াকে আছে এইটো বেডৰুম হয় ঠিক আছে আৰু এইটো মাস্টাৰ বেডৰুমৰ এইটো আপোনাৰ ওয়াশৰুম হ'ব এইটো ওয়াশৰুম এইটো আপোনাৰ যে ওয়াশৰুমটো বেছ ডাঙৰ ঠিক আছে বেছ ডাঙৰ তাতে আপোনাৰ হেৰি পইণ্ট দিয়া আছে তাতে গিজাৰৰ পইণ্ট দিয়া আছে ঠিক আছে এইটো ওয়াশৰুম আৰু এইটো আপোনাৰ ফাৰ্স্ট ফ্লোৰতে দুটা পাৰ্ট আছে আৰু এই দুটা পাৰ্টৰ বিষয়ে এতিয়া আপোনালোকৰ লগত কথা পাতিম সো আপোনালোকে এই মাত্ৰ জিটু ফ্ল্যাটৰ ভিডিও চালে আপোনালোকে এই মাত্ৰ জিটু ফ্ল্যাটৰ ভিডিও চালে এইটো 3 BHK আছিল ইয়াৰ আগৰটো 2 BHK আছিল আৰু 3 BHK টোৰ স্কয়াৰ ফিট হল আপোনাৰ 1200 স্কয়াৰ ফিট আৰু ইয়াৰে পাৰ স্কয়াৰ ফিট প্ৰাইস ৰাখিছে 4600 নেগোশিয়েবল আপোনালোকে এই ফ্ল্যাটটো যদি কিনিব বিচাৰে আজি কিনিব পাৰে
ৰেডি টু মুভ হৈ আছে 90% কাম ৰেডি হৈছে অকমান বাকি আছে আপোনালোকে বাকি ডকুমেন্ট চাই আপোনালোকে বুকিং এমাউন্ট বা যেটো হেৰি আছে পে কৰিলে বাকি গোটেইখিনি ৰেডি টু মুভ কৰাই দিব এই ফ্ল্যাটটোৰ এক্সাক্ট লোকেশন হল আপোনাৰ হাতীগাঁও শাহনগৰ এৰিয়াত নিয়াৰ বাই শাহনগৰ জামে মছজিদ আৰু এইফালেদি যদি আপুনি লক্ষ্মীনগৰ খেৱালি পথেদি যদি আহে নিয়াৰ বাই মেঘমলা এপাৰ্টমেণ্ট দুটা ৰাস্তা আছে আৰু আপোনালোকে হাতীগাঁও হাই স্কুলৰ বাইলেনটো দিও এই ফ্ল্যাটটোত আহিব পাৰে ঠিক আছে গোটেইখিনি ডিটেইলছ আপোনাক দি দিলো ইয়াতে আপোনালোকে কাৰ পাৰ্কিং পাব সোসাইটি পাব ডিজি পাব ট্ৰান্সফৰ্মাৰ পাব ইয়াতে লিফ্ট নাই জিঅতে 2 BHK জিঅতে আপোনাৰ G+2 স্টোৰ বিল্ডিং গতিকে আপোনালোকে ইয়াতে লিফ্টটো নাপাব আৰু এই ফ্ল্যাটটো আজি আপোনালোকে কিনি লব পাৰিব কিনাৰ কাৰণে কিছুমান প্ৰসেস আছে তাৰ আগতে মই আপোনালোকক সেকেন্ড ফ্লোৰত যিকিটা ফ্ল্যাট আছে হেগিটাও একেলগে দেখাই দিও শেষত আৰু ফুল ডিটেইলছ আপোনালোকক দি আছো আৰু ইয়াতে এটা বাম্পাৰ অফাৰো থাকিব সো বলক সেকেন্ড ফ্লোৰলৈ এটা আমি সেকেন্ড ফ্লোৰত যাম এটো সিৰিৰে আমি এটা সেকেন্ড ফ্লোৰত যাম সেকেন্ড ফ্লোৰ সিৰি ইয়াতে আপোনাৰ সেম দুটা পাৰ্ট আছে এটো আপোনাৰ 3 BHK এটো দেখাই দিছো এটো আমি সেকেন্ড ফ্লোৰত আহি পালো এটা আপোনাক সেকেন্ড ফ্লোৰৰ 3 BHK টো আগত দেখাইছো চাই লওক এটো 3 BHK গৈ কিনা আপোনাক এনেকুৱা ইন্টাৰফেস পাব এটো ড্ৰয়িং হ'ব এখানে ড্ৰয়িং ৰুম আৰু এইখিনি আপোনাৰ ডাইনিং ৰুম কৰিব পাৰিব এতে ডাইনিং ৰুম কৰিব পাৰিব এখানে ডাইনিং ৰুম ঠিক আছে আৰু কিচেনটো ইয়াতে ৰাখিছে এটো কিচেন স্পেস হয় চাই লওক এতে আপোনাৰ ওয়ালৰ টাইল সাইজ লগোৱা আছে বাৰু আৰু কিচেনটো বেছ ডাঙৰ স্ল্যাব বহুৱা আছে আৰু এটো ডাইনিং হয় ঠিক আছে এটো ডাইনিং হয় আৰু আমি গৈ কেনে ইয়াতে ইন্টাৰফেস ইয়াতে এটা বেডৰুম পাম সৰু বেডৰুম ষ্টাডি ৰুম কৰিব পাৰে বা বেডৰুমো কৰিব পাৰে এটো এটা বেডৰুম ঠিক আছে আৰু ইয়াতে আপোনাৰ স্লাইডেজ খিৰিকী দিয়া আছে আৰু এইফালে আপোনাৰ স্লাইডেজ খিৰিকী দিয়া আছে এটা ফ্ল্যাট আছে এটো সাইডত ফ্ল্যাট আছে খিৰিকী দিয়া আছে আৰু ফ্লোৰিংটো টাইলছ লগোৱা আছে আৰু ওপৰত ফল সিলিং কৰি লব পাৰিব ঠিক আছে ইয়াতো এচিৰ প্ৰভিজন দিয়া আছে আপোনালোকে এটো বেডৰুম চালে এটা আৰু এটা আপোনালোকক ইয়াৰে কমন টয়লেটটো দেখাইছো ইয়াতে আপোনাৰ এটো কমন টয়লেট হয় চাই লওক এটো কমন টয়লেট তাতে কুমুদ বহিব তাতে আপোনাৰ গিজাৰৰ পইণ্ট দিয়া আছে আৰু ওপৰত আপোনাৰ এডজাস্টমেন্ট ফেন এটা বহি যাব ধুনীয়াকৈ এটো কুমুদৰ এটো হল কমন টয়লেট আৰু নিয়াৰ টয়লেটৰ কাষতে আৰু এটা বেডৰুম আছে এটো এটা বেডৰুম এটো বেডৰুমটো চাই লওক এটো এটা বেডৰুম ইয়াতো এচিৰ প্ৰভিজন দিয়া আছে ফ্লোৰিংটো টাইলছ লগোৱা আছে আৰু ইয়াতে আপোনাৰ সৰু এখন বেলকনি দিয়া আছে এটো আপোনাৰ সেকেন্ড ফ্লোৰ চাই আছে আৰু এটো ৰাস্তা আপোনাৰ ইয়াৰ পৰা ভিউটো চাই লওক গুৱাহাটীৰ ভিউটো তো আপোনাৰ সৰু এখন বেলকনি দিয়া আছে ঠিক আছে এটো চালে এতিয়া আপোনালোকক দেখাই আছে ইয়াৰে আৰু এটা বেডৰুমটো চোৱাৰ আগতে আপোনাৰ ফ্ৰন্ট সাইডৰ বেলকনিখন দেখাই দিছো ইয়াতে সৰু এখন বেলকনি আছে আৰু ইয়াৰ পৰা এটো মেইন ৰাস্তা চাই লওক এটো মেইন ৰাস্তা এটো চাই লওক আৰু এটা আপোনালোকক দেখাব গৈছো আৰু এটা বেডৰুম এটো এটা বেডৰুম চাই লওক এটো বেডৰুম একচুয়ালি এটো মাস্টাৰ বেডৰুম হয় ঠিক আছে মাস্টাৰ বেডৰুম হয় যেটো প্ৰায় ষ্টাৰ্টিংৰ পৰা দেখাও এখন দৰজা হয় আমি এনেকা ভিতৰত গলো যোৱাৰ ললে এনেকা ইন্টাৰফেস পাম আমি এটো মাস্টাৰ বেডৰুম হয় ইয়াতে এখন ডাঙৰ স্লাইডেজ উইন্ডো দিয়া আছে ইয়াৰ পৰা বাহিৰৰ ভিউটো ধুনীয়া দেখি আৰু এটো মাস্টাৰ বেডৰুমৰ ওয়াশৰুম ইয়াৰে ওয়াশৰুমটো বেছ ডাঙৰ ওয়াশৰুম ওয়ালত পুরা টাইলছ লগোৱা আছে ফ্লোৰিংৰ টাইলছ আৰু ইয়াতে আপোনাৰ কমোডটো বহিব ইয়াতে বেসিন বহিব ঠিক আছে তো আপোনাৰ মাস্টাৰ বেডৰুম তো আপোনালোকে চালে তিনিটা বেডৰুম চালে আকৌ এবাৰ ৰিক্যাপ কৰি দেখাইছো আমি এইফালে দি এন্ট্ৰি কৰিলো কৰাৰ লগে এইটো আপোনাৰ ডাইনিং ৰুম পাম ড্ৰয়িং ৰুম পাম ইয়াতে এটা আপোনাৰ বেডৰুম পাম ইয়াতে ডাইনিং ৰুম পাম
ইয়াতে কিটচেনটো পাম ইয়াতে কমন টয়লেট হয় এইটো এটা বেডৰুম তাতে এখন বেলকনি দিয়া আছে আৰু আপোনাৰ ইয়াতে এটা বেডৰুম দিয়া আছে এইটো মাষ্টাৰ বেডৰুম হয় এফালে মাষ্টাৰ বেডৰুম ইয়াতে ওয়াশৰুম দিয়া আছে ঠিক আছে আৰু ফ্ৰন্ট সাইডে এখন বেলকনি দিয়া আছে এটা বেলকনি দিয়া আছে এটা অলপ কথা পাতো সো এই মাত্ৰ যেটো চালে এটো 3 BHK হয় আৰু এটো সেকেন্ড ফ্লোৰত আছে এটা বিল্ডিংতে আপোনাৰ 4টা ফ্ল্যাট আছে দুটা 2 BHK আৰু দুটা 3 BHK আমি প্ৰথমতে 2 BHK এটা চালো তাৰ পিছত 3 BHK এটা চালো ফাৰ্স্ট ফ্লোৰত এটো আমি চাই আছো সেকেন্ড ফ্লোৰত 3 BHK ইয়াৰে কাৰ্পেট এৰিয়া সেম 1200 মান হ'ব 1250 আৰু ইয়াৰো প্ৰাইসটো সেম ৰাখিছে 4500 পাৰ স্কয়াৰ ফিট নেগোসিয়েবল খুব ধুনিয়া ইয়াতে কি পাব আপোনালোকে কাৰ পাৰ্কিং পাব সোসাইটি পাব লগতে আপোনাৰ পাৱাৰ বেকআপৰ কাৰণে ট্ৰান্সফৰ্মাৰ ডিজি গোটেইখিনি পাব 24/7 ৰানিং ওয়াটাৰ পাব আৰু সিসি ক্যামেৰা উইথ কেয়াৰটেকাৰ পাব এইখিনি গোটেইখিনি ইনক্লুড কৰি আপোনাৰ পাৰ স্কয়াৰ ফিট আহি যাব 4600 নেগোসিয়েবল ডকুমেন্টস আৰ ওকে লোকেশন আকৌ এবাৰ কৈ দিছো হাতীগাঁও নিয়াৰ বাই শাহনগৰ মছজিদ আৰু খেৱালি পথেদি যদি আহে আপোনালোকে নিয়াৰ বাই মেঘমালা এপাৰ্টমেন্টৰ ঠিক বেক সাইডে ঠিক আছে আৰু এতিয়া আপোনালোকক দেখাব গৈছো মই আৰু এটা 2 BHK সেকেন্ড ফ্লোৰতে বলক সো এটা আমি গৈ আছো নেক্সট 2 BHK সেকেন্ড ফ্লোৰৰ পাৰ্ট 2 চাব ঠিক আছে এইটো আপোনাৰ এন্ট্ৰি এনেকা গলো এইটো সিৰি আছে ঠিক আছে সিৰিৰে এৰে দুটা পাৰ্ট আছে এই পাৰ্টটো এটা আছে আৰু ইয়াতে এটা আছে এটো বন্ধ আছে এই পাৰ্টটো দেখাই দিছো এটো আপোনাৰ 2 BHK আৰু এইটো অলমোস্ট ফাৰ্নিশ হৈ গৈছে ফল সিলিং কৰিছে এনা গৈ কেনে আপোনালোকে এনেকা এটা হল ৰুম টাইপ পাব এনেকা হল ৰুম টাইপ পাব আৰু ইয়াতে ফল সিলিংৰ কাম চলি আছে ঠিক আছে আৰু ইয়াতে আপোনাৰ এটো কমন টয়লেট হ'ব ইয়াতে এটা বেডৰুম আছে চাইলক এটা ফল সিলিং আছে ইয়াতে সৰু এটা ৰুম আছে আৰু ইয়াতে লেবাৰ মিস্ত্ৰী ৰেষ্ট লৈ আছে ধুনিয়াকে আৰু ইয়াতে সৰু এখন বেলকনি আছে ঠিক আছে এখন বেলকনি সৰু বেলকনি এই বেলকনি সো এখানে চালে এটো আপোনাৰ কিন্তু 2 BHK হয় ঠিক আছে এটো 2 BHK এটো হল ৰুম আপোনালোকে এই মাত্ৰ জিটু ফ্ল্যাটৰ ভিডিও চালে ন ইয়াতে একচুয়ালি গ্ৰাউন্ড ফ্লোৰত 3টা পাৰ্ট আছে ফাৰ্স্ট ফ্লোৰত 3টা পাৰ্ট আছে সেকেন্ড ফ্লোৰতো 3টা পাৰ্ট আছে তাৰে ম্যাক্সিমাম আধা আধি মানুহে আহিছে লৈছে আৰু বাকি কেইটামান খালি আছে এই ফ্ল্যাট বিলাক যদি আপোনালোকে কিনিব বিচাৰে আমাৰ কিছুমান প্ৰসেস আছে এই ভিডিওৰ তলত মোৰ মোবাইল নম্বৰ পাব মোক ৰিং কৰিব পাৰে WhatsApp কৰিব পাৰে টেক্সট মেছেজও কৰিব পাৰে আৰু এই গোটেইবোৰ ফ্ল্যাট ইয়াৰ বিষয়ে ডিটেইল জানিবৰ কাৰণে আপোনালোকে আমাৰ এটা সৰু মেম্বাৰশ্বিপ লৈ লওক আৰু মই ফুল ডিটেইলছ আপোনালোকক দি আছো উইথ বিল্ডাৰ্স এণ্ড অনাৰ্স কন্টাক্ট নম্বৰ ঠিক আছে ভিডিওটো কেনেকুৱা পালে ভাল পালে লাইক কৰিব চেনেলটো প্ৰথমবাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লব মই অনতি পলমে নেক্সট ভিডিও লৈ আহিছো ধামাকাদাৰ ফ্ল্যাট তাৰ ভিডিও আজিলৈকে আহো ওকে বাই বাই সবা খেৰ এণ্ড